চিনি নাপায় সাধাৰণ মানুহ বুলি ভাবে তোমাক কৃষ্ণক যদি সাধাৰণ মানুহ বুলি ভাবা পাপ হয় কৃষ্ণ হৈছে উত্তম সকলে এবাৰ চিন্তা কৰিব লাগে বহুত আছে সাধাৰণ বুলি ভাবে কৃষ্ণ অৱতাৰ এনে সাধাৰণ এই সংখ্যালো সেনেকে ভাবে সাধাৰণ বুলি ভাবে ভগৱানক বুজি পাইছা না কথাটো সেইকাৰণে মোৰ ভয় লাগে তোমাকতো চিনি নাপাইতো আমিহে চিনি পাওঁ ভকতে তুমি কি বস্তু কিন্তু কংসই তোমাকতো চিনি নাপায় এতিয়া তোমাক কংসই নিজৰ তোমাকতো নাজানে তোমাৰ মহিমাটো নাজানে সেইকাৰণে তুমি সাৱধানে থাকা মনে মনে থাকা কৃষ্ণক কৈছে বসুদেৱে লক্ষণ নকৰিবা যদি অলপো গম পায়ে কথা ভয়ংকৰ হ'ব বসুদেৱে কৃষ্ণক কৈছে এনি বুলি বসুদেৱ মৌন হৈয়া আছে দৈৱ কিয় পুত্ৰ মুখ দেখিলান্ত পাছে মহাপুৰুষৰ চিহ্ন জানি মহাপতি পৰিতুতি কৰন্ত বিস্ময় হৈয়া আতি দৈৱকো দেখা পালা ভাল ভগৱান কৃষ্ণ নাৰায়ণক সাক্ষাৎ আগত দেখা পাই আছোঁ বসুদেৱে এখিনি স্তুতি কৰি মনে মনে আছে এখন নাই হাতযোৰ কৰি আছে এইবাৰ দৈৱকীয়ে দেখা পাইছে পুত্ৰ মুজি চাই এইটো পুত্ৰ মানে আচল ঈশ্বৰ গম পাইছি ভকতে গম পায় ভগৱন্ত প্ৰভুক চিনি পায় অভকতে চিনি নাপায় আৰু মহাপুৰুষৰ চিহ্ন জানি মহাসতী পৰিতুতি কৰন্ত বিস্ময় হৈয়া আতি মহাসতী দৈৱকী তুহনিতা সতী না অসতী সতী হবা লাগব সতী কাক কয় আৰু অসতী কাক কয় সতী আইসকল সতী কাক কয় যিসকলে কৃষ্ণক ভক্তি কৰে কৃষ্ণক ভজনা কৰে সেইসকল হৈছে সতী আৰু যিসকলে ঈশ্বৰ কৃষ্ণক নামানে নভজে সেইসকল হৈছে অসতী সেইসকলৰ হাতেদি পানীৰ গিলাচ খাব নালাগে যাৰ ভক্তি নাই এতিয়া বুজি পালি এইটোৱে সতী অসতী দৈৱকী মহাসতী সেইকাৰণে মহাসতী দিছি তেওঁ কৃষ্ণমুখী কৃষ্ণক ভজনা কৰে সতীৰ আগত মহা দিছি সতীৰ আগৰ ওপৰত আৰু দৈৱকীও ইটা স্তুতি কৰিব কৃষ্ণ দৈৱকীয়ে এতিয়া কেনেকৈ স্তুতি কৰিছে ক'ব দৈৱকীয়েতো একো দিবা নোৱাৰি কি কৰে হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছে কি বুলি ক'ব জিত ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন তেন্তে তুমি সাক্ষাতে ৰমনাৰায়ণ এককালে মনুষ্য মৃত্যুৰ নেৰাই হাত নকৰে ভকতি যেবে মাধৱ মাত দৈৱকীয়ে কি বুলি কৈছে যে তুমি ব্ৰহ্মৰূপ তুমি নিৰাকাৰ নিৰঞ্জন তোমাৰ আকাৰ নাই আৰু তুমি সদায় নিৰঞ্জন আনন্দ আৰু তেন্তে তুমি সাক্ষাতে পৰম নাৰায়ণ তুমিয়ে নাৰায়ণ তুমিয়ে সমস্ত তুমিয়ে নিৰাকাৰ সমস্ত তুমিয়ে আৰু মনুষ্যসকলে এককালে মনুষ্য মৃত্যুৰ নেৰাই হাত নকৰে ভকতি যাবে মাধৱ তোমাৰ নিচিনা এজন ঈশ্বৰক নাৰায়ণক যিজন মনুষ্যই সেৱা নকৰে সেইজনে সদায় মৃত্যু ভয় হয় মৃত্যুৰ পৰা হাত এৰবা নদী বুলি কৈছে
দৈৱকী তাৰ মানে আমি জনম ল'ব লাগে এই জন্মিছোঁ এই মৰছোঁ 84 লক্ষ এই ঘূৰি আহিছোঁ না পক পৰুৱা হৈ নানান জনীত ঘূৰি আহিছোঁ আমি মানৱ জীৱন ধৰা ইমান সহজ নহয় সেই জন্মি মৰা আৰু এই দশতে তোমাক যাই মনুষ্য জনম লৈ যাই তোমাক সেৱা নকৰে নহ'লে সেইসকলৰ সেই জন্মি থকা নৰক শাস্তি এইয়ে নৰক তোমাৰ চৰণ আছিলে লৈ মানৱ জীৱনতে কৃষ্ণক লাভ কৰিব পাৰা যদি বৈকুণ্ঠত থাকিব আৰু যদি নভজা তেতিয়া সেই জন্মি থাকিব লাগিব শাস্তি খাব লাগে পক পৰুৱা হ'ব লাগে এই বহুত জনম ল'ব লাগে ঘূৰি থাকিব লাগে এই চক্ৰ কত কষ্ট 84 লক্ষ 84 লাখ 84 লাখ লক্ষ কিবা ইমান গৰম গুচি যাব মোৰ তাৰে পিছতহে পাপ হৈ হ'লেহে মনুষ্য জনম আৰু মনুষ্য জনম পায়ো যদি আৰু কৃষ্ণক নভজে আৰু কি এই দৈৱকী কৈছে এই নাজনাবিলাকে কিন্তু ঘূৰি ফুৰি কৰিব এতিয়া আমি জানিছোঁ তোমাক কিমান এই জীৱনটো এই মানৱ জনম সেইকাৰণে কৈছোঁ তোমাক যিসকলে ভকত নকৰে সেইসকলে এই দোষত ঘূৰি ফুৰিব লাগে কিমান পৰীক্ষা এই সন্মুখত আমাৰ পৰীক্ষা মানৱ জীৱন ধৰিয়ে কিমান আৰু যদি মোৰ সেই 84 লক্ষ আমার কি থাকবো কত মায়ার কত কষ্ট মুখা মুখা গরু হবা লাগবে ছাগাল গাছ বৃক্ষ কত কিছু পক্ষী আয় থাকে সেইটো